স্টুডেন্টস আমি যদি ক্লাছ 12ৰ কথা কওঁ বা যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ HS 2026 দিবলৈ গৈ আছে তেওঁলোকৰ যদি কথা কওঁ যে বহুতো ক্ষেত্ৰত দেখা যায় যে ক্লাছ 12ৰ যোনটো ইংলিছ আছে ইংলিছ ছাবজেক্টটো তাৰ ক্ষেত্ৰত কিন্তু বহুতো স্কুল বা কলেজত মানে অলপ কম ইণ্টাৰেষ্ট দেখুওৱা দেখা যায় মানে পঢ়োৱাৰ ক্ষেত্ৰত বহুতো টিচাৰে হয়তো ভালদৰে নপঢ়ায় বা বহুতো ক্ষেত্ৰত দেখা যায় যে নোটছবিলাক দি দিয়া হয় ক্লাছবিলাক ইমান ভালদৰে নহয় তো বিভিন্ন আৰু বেলেগ ক্ষেত্ৰত আগৰ দেখা যায় যে ধৰা বহুত ডাঙৰ ক্লাছৰুমৰ কাৰণে তেতিয়া ইংলিছৰ লেকচাৰবিলাক কি হয় কম্বাইন ক্লাছ যিহেতু হয় তো কি পঢ়াই আছে টিচাৰ সেইবিলাক বহুতে যিসকলে পিছফালে বহে তেওঁলোকে শুনাই নাপায় তো এনেধৰণৰ বিভিন্ন সমস্যা বিশেষকৈ ইংলিছ ছাবজেক্টটোৰ ক্ষেত্ৰত আছে তো সেই সমস্যা দূৰ কৰিবলৈ বহুত দিনৰ পৰা মই চিন্তা কৰি আছোঁ বহু বছৰৰ পৰা কিন্তু এই বছৰ সেইটো সম্ভৱপৰ হৈছে আৰু সেই কথাটো হৈছে যে আমি এটা লৈ আহিছোঁ এটা কোৰ্ছ মানে কি ইংলিছৰ কোৰ্ছ তোমালোকে ভয় খাব নালাগে যে এইটো কি কোৰ্ছ আছে কিমান বহুত দাম নেকি একো ভয় খাব নালাগে তুমি জাষ্ট শুনি লোৱা প্ৰথমতে ডিছকাছ কৰি লওঁ যে এই কোৰ্ছটোত কি থাকিব এই কোৰ্ছটোত থাকিব প্ৰোজ পয়েট্ৰি সাপ্লিমেণ্টাৰী আকৌ আমাৰ যোনটো ৰাইটিং সেকশন হেতু থাকিব আৰু লগতে গ্ৰামাৰ সেকশন থাকিব এতিয়া যোনটো প্ৰোজ সেকশন থাকিব তাতে কি হ'ব তোমালোকৰ প্ৰত্যেকটা চেপ্টাৰ ওয়াইজ সামাৰি এটা থাকিব সামাৰি লগতে তাৰ কোৱেশ্চন ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ্স থাকিব লগতে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন আনসাৰ্স এতিয়া আমি বহুতে দেখা যায় যে প্ৰিভিয়াছ কোৱেশ্চন আনসাৰ তেওঁলোকে বিচাৰি ফুৰে কোৱেশ্চনছ বিচাৰি ফুৰে আকৌ এখিনি সলভ কৰাটো বহুত এটা লেন্দি টাইমৰ দৰকাৰ হয় লগতে আমাৰ যেহেতু বেলেগ আনুষাংগিক সাবজেক্টবিলাকো থাকে গতিকে আমি ইংলিছত ইমান টাইম দিব নোৱাৰো গতিকে তোমালোকে যদি ইয়াৰ পৰা ইংলিছৰ হেখিনি কোৱেশ্চন আনসাৰ পঢ়ি লোৱা প্ৰিভিয়াছ ইয়াৰ যদি তোমালোকৰ সলিউশন লাগে তোমালোকে ইয়াতে পাই যাবা ঠিক তেনেদৰে পয়েট্ৰিৰ ক্ষেত্ৰত হেখিনি একেই সামাৰি দিয়া থাকিব তাৰ পিছত গোটেই লেসনখিনি কোৱেশ্চন আনসাৰ দিয়া থাকিব লগতে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন আনসাৰ্স ঠিক তেনেকৈ সাপ্লিমেণ্টাৰী একেই সামাৰি কোৱেশ্চন আনসাৰ্স প্ৰিভিয়াছ ইয়াৰ হৈ গ'ল ঠিক তেনেকৈ তোমালোকৰ যদি গ্ৰামাৰ সেকশনৰ কথা কওঁ তো গ্ৰামাৰ সেকশনত তোমালোকৰ এতিয়া সব বহুতে হয়তো গ্ৰামাৰখিনি পাহৰিছে হয় নেৰেশ্যন হওক বা ভয়েস হওক বা বেলেগ যি আছে বহুতে হয়তো পাহৰিছে তো পাহৰাৰ ক্ষেত্ৰত কি দেখা যাব আমাৰ এটা ৰিভিজনৰ দৰকাৰ হয় গতিকে প্ৰথমতে আমাৰ ইয়াত দিয়া আছে কিছুমান ৰিভিজনৰ কাৰণে ধৰা এটা নেৰেশ্যনটো কিদৰে কৰে হেখিনি ৰিভাইজ কৰিবলৈ তোমালোকৰ নেৰেশ্যনৰ কিদৰে কৰিব লাগিব হেখিনি গোটেইখিনি দিয়া হৈ আছে তাৰ পিছত আমাৰ কি কৰা আছে এক্সাম্পলৰ হতে দিয়া হৈ আছে হেখিনি বুজা হৈ আছে কেনে কৰিব লাগিব লগতে এক্সাম্পলছো দিয়া আছে তাৰ পিছত প্ৰিভিয়াছ ইয়াৰ প্ৰায় লাষ্ট 10 ইয়াৰৰ গ্ৰামাৰ সলিউশন দিয়া হৈ আছে মই ভাবো এইখিনি চালে তোমালোকৰ গোটেইখিনি কমপ্লিট হৈ যাব তো এইখিনি গ্ৰামাৰ সেকশন হল তাৰ পিছত আছে ৰাইটিং সেকশন তো ৰাইটিং সেকশনত চোৱা আমি জাস্ট ইয়াতে অকল খালি বুলে ৰাইটিং সেকশনৰ কেইটামান প্ৰিভিয়াছ ইয়াৰ উঠাই পেলাই দি দিছো তেনেকুৱা নহয় ৰাইটিং সেকশনো কিদৰে লিখিব লাগিব ফৰমেটত দিয়া হৈ আছে ধৰা লেটাৰ কিদৰে লিখিব এইটো ফৰমেট আছে ৰিপৰ্ট কিদৰে লিখিব লাগে এইটো ফৰমেট আছে এডভাৰটাইজমেন্ট হওক বা নোটিছ ৰাইটিং হওক তো গোটেইখিনি কি আছে প্ৰথমতে ফৰমেট দিয়া হৈ আছে তাৰ পিছত তোমালোকৰ উইথ এক্সাম্পল ফৰমেট উইথ এক্সাম্পল তাৰ পিছত কি দিয়া হৈ আছে তে প্ৰিভিয়াছ ইয়াৰ দিয়া হৈ আছে তো তোমালোকে এতিয়া হয়তো বুজি পাইছা যে ষ্ট্ৰাকচাৰটো কেনেকুৱা বনোৱা হৈছে আৰু তোমালোকৰ হেখিনি তোমালোকে যদি ভাবিছা যে ইংলিছত ভাল প্ৰিপাৰেচন কৰিম হেখিনি তোমালোকক সহায় কৰিব তাৰোপৰি মই কি কৰিম ধৰা এতিয়া গ্ৰামাৰৰ ক্ষেত্ৰত হয়তো নেৰেশ্যনখিনি তোমালোকে যিসকলে ৰিভিজন কৰা ধৰা আগৰ পৰা কমপ্লিট হৈ আছে তেওঁলোকৰ ৰিভিজন কৰিলে হৈ যাব কিন্তু তাৰোপৰি মই হেখিনি চেষ্টা কৰিম যে এটা ভিডিঅ' তোমালোকৰ তাৰ ওপৰত দিবলৈ যেনেকৈ ধৰা ৰাইটিং সেকশনৰ হৈ লওক ৰিপৰ্ট কিদৰে লিখে তাৰ ওপৰত ভিত্তি কৰি এটা এক্সাম মানে এটা হেৰি দিলোঁ ভিডিঅ' দিলোঁ তো তাৰখিনি সেইখিনি চাই তোমালোকে যদি সেই নোটছখিনি ফ'ল' কৰা লগতে ভিডিঅ'খিনি ফ'ল' কৰা তেতিয়াহ'লে ভিডিঅ'টো মই ইউটিউবতে দিম বাৰু সেইখিনি এক্সট্ৰাকৈ এপত নিদিওঁ কিন্তু তোমালোকে সেই ভিডিঅ'টো চালা তাৰপিছত তাতে সেইখিনি বস্তুখিনি নোটছখিনি চাই পেলাই পঢ়িলা তো মই ভাবোঁ যে এনেকৈ ধৰণে তোমালোকে যদি প্ৰিপেয়াৰ কৰা মই ভাবোঁ যে ইংলিছত তোমালোকৰ এটা 90+ আনাটো ধুনীয়াকৈ সম্ভৱপৰ হ'ব তো ইয়াতে মই এটা কথা কওঁ যে এইখিনিটো পঢ়িবাই লগতে কিতাপখনটো পঢ়িবই লাগিব এইটো মই এনেই তোমালোকৰ মই কৈ নিদিওঁ যে এইখিনি কমন 100% কমন এইখিনি পঢ়িলে বেলেগ পঢ়িব নালাগে মই হয়তো কেতিয়াও নকওঁ মই জাষ্ট কম যে এইখিনি পঢ়িলে তোমালোকৰ হেল্প হ'ব হয় তোমালোকৰ সঁচাকৈ এইখিনি পঢ়িলে হেল্প হ'ব লগতে তোমালোকে কিতাপখনটো ফ'ল' কৰিবই লাগিব বাকিটো ইয়াতে গ্ৰামাৰ হওক বা কম্প্ৰিহেনশ্যন মানে যোনখিনি ৰাইটিং সেকশন আছে এইখিনি পঢ়িলে তোমালোকৰ হৈ যাব মানে তোমালোকে যদি ষ্ট্ৰাকচাৰখিনি বুজিবা বাকিখিনি তোমালোকে কৰিব পাৰিবা হ'ল এতিয়া আহিছোঁ কোৰ্ছ প্ৰাইচটোৰ ক্ষেত্ৰত কোৰ্ছ প্ৰাইচটো কিমান হ'ব সেইটো কৈছোঁ তো আমি একদম কম প্ৰাইজত লগাইছোঁ একেবাৰে কম প্ৰাইজত যাতে সকলোৱে কোৰ্ছটো পাৰচেজ কৰিব পাৰে মাত্ৰ 99 ৰুপিজত তোমালোকে ভাবা মই যিমানখিনি ক'লোঁ যিমানখিনি ডেছক্ৰাইব কৰিলোঁ সেইখিনিৰ কাৰণে 99 ৰুপিজ একোৱে নহয় কিন্তু যাতে সবেই বাই কৰিব পাৰে সেইটো কাৰণে মই জাষ্ট 99 ৰুপিজত সেই কোৰ্ছটো তোমালোকৰ কাৰণে মানে দি আছোঁ তোমালোকে এপত যাব লাগিব মই জাষ্ট তোমালোকক দেখাই দিছোঁ যে কিদৰে তোমালোকে কোৰ্ছটো বাই কৰিবা তো কোৰ্ছটো বাই কৰিবলৈ ডেছক্ৰিপশ্যন লিংক দিয়া হৈছে তাত যাবা ইয়াতে দেখিছা ইয়াতে ক্লাছ 12 ইংলিছ নোটছ তাতে ক্লিক কৰিবা ইয়াতে দেখিছা তোমালোকৰ প্ৰোজ পয়েট্ৰি সাপ্লিমেণ্টাৰী গ্ৰামাৰ ৰাইটিং সেকশন গোটেইখিনি আছে তো প্ৰথমতে দেখিলে তোমালোকে দেখিবা সব লক হৈ থাকিব তো কিদৰে বাই কৰিব লাগিব সেইখিনি মই দেখাবলৈ গৈ আছোঁ তো ইয়াত দেখিছা গোটেইখিনি ইয়াতে গ্ৰামাৰ সেকশন বা ৰাইটিং সেকশন গোটেইখিনি ইয়াতে আছে এতিয়া আমি জানিম যে কিদৰে বাই কৰিব লাগিব এতিয়া বাই কৰিবলৈ তোমালোকে দেখিছা ওপৰত 3 লাইন আছে সেই 3 লাইনত ক্লিক কৰিবা ইয়াতে যাবা ছাবস্ক্ৰিপশ্যনত যাবা
ছাবস্ক্ৰিপশ্যন অপশ্যনত গ'লা অপশ্যনত গৈ পেলাই ছেকেণ্ড যোনটো অপশ্যন আছে ক্লাছ 12 নোটছ ইংলিছ তাত চিলেক্ট প্লেন কৰিব লাগিব তো চিলেক্ট প্লেনত ক্লিক কৰিবা তো ক্লিক কৰাৰ পিছত তলত চোৱা পে'বল এমাউণ্ট 99 বুলি আছে তাতে ক্লিক কৰিবা তাতে ক্লিক কৰাৰ পিছতে তোমালোকক ৰিডাইৰেক্ট কৰিব পে'মেণ্টলৈ তো ইয়াতে প্ৰচেছ টু পে'মেণ্ট যাবা তো ইয়াতে পে'মেণ্ট গেটৱে এটা যাব তোমালোকে যোনটো গুগল পে' আছে বা ফোনপে' আছে যোনটো পৰা পে' কৰা কৰিবা তাতে চিলেক্ট কৰিলে হ'ল পে'মেণ্ট গেটৱেটো তো যোনটো হয় তাত লৈ যাব তোমালোকৰ তো পে'মেণ্ট ছাকচেছফুল হোৱাৰ পিছতে তোমালোকৰ ইয়াত থকা লগবিলাক খুলি যাব আৰু তোমালোকে এই কোৰ্চটো চাব পাৰিবা তো ভিডিঅ'টো ডেছক্ৰিপশ্যনতে মই এপৰ লিংকটো দি দিছোঁ তাত গৈ পেলাই তোমালোকে এপটো বাই কৰিব পাৰা আৰু যিসকলে অলৰেডি এপটো ডাউনলোড কৰি থৈছে তেওঁলোকে গৈ পেলাই প্লে ষ্টৰত আপডেট কৰিব লাগিব তেতিয়াহে তেওঁলোকে এই অপশ্যনটো তেওঁলোকৰ আহিব বাই কৰা অপশ্যনটো আহিব আৰু ইয়াৰ লগতে আৰু এটা কথা কৈ দিওঁ যে এপত কিন্তু এইখিনি তোমালোকে ডাউনলোড কৰিব নোৱাৰা যোনখিনি এপত দেখিবা সেইখিনি ডাউনলোড অপশ্যন তাত নাথাকিব কাৰণ বহুত সময়ত দেখা গৈছে মই আগতো দেখিছোঁ যে বহুত সময়ত দেখা যায় যে ছাত্ৰ ছাত্ৰীসকলে বা বেলেগ কোনোবা হয়তো কি কৰে তেওঁলোকে পিডিএফটো দিয়াৰ পিছত তেওঁলোকে নিজে বেচিবলৈ ষ্টাৰ্ট কৰি দিয়ে গতিকে সেইটো অপশ্যন এইবাৰ ৰখা হোৱা নাই তো যিসকল ইণ্টাৰেষ্টেড হোৱা তোমালোকে ডেছক্ৰিপশ্যনত যোৱা এপটোৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া হৈ আছে তো আজি ভিডিঅ'ত সেই কৰিলোঁ কি পঢ়িম